আৰু হাই দোস্ত ৱেলকাম বেক টু মাই চেনেল ইমন ব্লগ আজি স্বাগতম জনাইছোঁ ইমন ব্লগলৈ এটা ব্লগ ব্লগটো আৰম্ভ কৰোঁ আৰু আজি হৈছে 6 অক্টোবৰ মানে জুবিনদাৰ নিয়া বৰ্তমানলৈকে পোৱা নাই আৰু 6 অক্টোবৰ দুটা বিশেষ দিন মোৰ দেউতাৰ বাৰ্থডে আৰু আজিয়ে পৰিছে লক্ষী পূজা এটা ব্লগ লক্ষী পূজা বুলি ব্লগ এটা আৰম্ভ কৰোঁ আৰু দেউতাই মোকে আৰু মাকে কেক চেক আনি কিবা এটা হ'লেও মানে অকণমান মানে মনটো ভাল লগায় কিন্তু দেউতাক বোৰ লগাওঁ ব'লক তেখন দেউতাকো ছাৰপ্ৰাইজ এটা দিয়ে আৰু তেখন ব'লক ব্লগটো আৰম্ভ কৰোঁ আৰু বৰ্তমানলৈকে কিন্তু জুবিন দাই ন্যায় পোৱা নাই আমি অসমবাসী ৰাইজে এটাই প্ৰাৰ্থনা কৰিম লক্ষীমাৰ ওচৰত জুবিন দাই ন্যায় পাব লাগিব আৰু জুবিন দা আত্মা য'তে আছে তাৰ পৰা চিৰ শান্তি লাভ কৰক ব'লক তেখন ব্লগটো আৰম্ভ কৰোঁ জয় জুবিন দা আৰু দোস্ত ভাত খাওঁ আৰু এটা বস্তু কমি আছে সেইখন হ'ল জেলেপি আৰু দিলোঁ এতিয়া ধুনীয়াকৈ খাওঁ আৰু দোস্ত ছবি আঁকি আছোঁ যিহেতু আজি পাপা বাৰ্থডে গিফ্ট এটা দিব লাগিব ওচৰ পাঁজৰ একো দোকান নাই সেইবাবে ছবিকে আঁকি দিওঁ বুলি ভাবিছোঁ আৰু ফ্ৰেম এটা ওলাই লওঁ নতুন কেইবাটাও ফ্ৰেম আছে মোৰ তাত আৰু ধুনীয়াকৈ আৰু মোৰ শ্বেডিং পেঞ্চিল খতম হৈ গ'ল এতিয়া শ্বেডিং পেঞ্চিল মোৰ শেষ শ্বেডিং কৰিব নোৱাৰিম আৰু গাড়ীত ধুনীয়াকৈ জুবিন দাৰ গান লগোৱা হৈ আছে ধুনীয়াকৈ আমাৰ লক্ষীমাৰ ওচৰত চাকি গছ দি দিয়া হ'ল এয়া চাওঁ আৰু ইয়াৰ লাড্ডু গোপাল আপোনালোকে দেখিছে ইউটিউবত আৰু এয়া আমাৰ দোস্ত ইয়াতে বহুত কেইজন ভগৱানৰ ফটোও আছে আৰু যিহেতু আমাৰ দেউতাৰ বাৰ্থডে সেইবাবে বাৰ্থডে কাৰণে কেক ফায়াৰ কেণ্ডেল তাৰপিছত বেলুন তেনেকৈ অনা হৈছে আৰু আজি দেউতাক ছাৰপ্ৰাইজ দিম যোৱাবাৰো দিছিলোঁ মই ফটো লগাই দিছোঁ চাওঁ দেখিছে আৰু সেনেকৈ দিছিলোঁ কিন্তু যোৱাবাৰ দেউতা আমি মা দেউতা গৈ পেলাই আমি টাউনৰ পৰা কেক অনা হৈছিল তো এইবাৰ আমি দেউতা নজনাকৈ কেক আনিছোঁ আৰু দোস্ত দেউতা যিহেতু বাৰ্থডে এইটো এটা এল ই ডি লাইট আছে লাইটটো ধুনীয়াকৈ ফিক্স কৰোঁ একদম আৰু দোস্ত লক্ষী পূজা প্ৰসাদ ভগালে চিৰা পায়স আৰু মিঠাই কিন্তু মই পায়স আৰু মিঠাই কম খাওঁ সেইবাবে মই ইমান লোৱা নাই দোস্ত মজা আছে একদম সজাই দিছোঁ এচা দেউতাৰ ছাৰপ্ৰাইজটো দেখি আকৌ কৈছে বোলে মই লগৰ দুজন মানে লগত আছিলোঁ তেওঁলোককো মাতি দিব পাৰিলোহেঁতেন সেইবাবে মই বোলো মাতে আৰু তাৰপিছত লগৰ কেইজনীকো মাতিলে আৰু এতিয়া গোটেইখিনি মিলি বাৰ্থডেটো চেলিব্ৰেশ্যন কৰোঁ আপোনালোকৰ ভিডিঅ' লগাই দিছোঁ চাওক ধুনীয়াকৈ A few moments later. আৰু দোস্ত ক'লে আহিছোঁ আমি কোৱাই নাই আমি আহিছোঁ বৰদোৱা আৰু কিয় আহিছোঁ আপোনালোকে ভিডিঅ' চাই থাকক আপোনালোকে গম পাই যাব আৰু দোস্ত আহি পালোঁ বৰদোৱা আৰু দোস্ত বৰদোৱা আহে মেইন কাৰণটো হৈছে দেউতাৰ বাৰ্থডে দেখোন মানে লক্ষী পূজাৰ দিনাখন দুৱাৰ দলিতে এজনা কাছ আহি ৰখি আছিলহি আৰু দেউতাই ক'লে এই কাছটো বৰদোৱাতে এৰি থৈ আহিম বুলি সেইবাবে ভাবিলোঁ বৰদোৱাতে এৰি থৈ আহোঁ আৰু এই মোনা দেউতাৰ হাতত লৈ থকা মোনাটোতে কাছটো আছে আৰু এই মণিকূট ভাগ বৰদোৱা আৰু ইয়াৰ পৰিৱেশ আপোনালোকে চাওক আৰু দোস্ত আহি আছোঁ গংগা পাৰলৈ আৰু ফটো লগাই দিছোঁ চাওক কিয়নো তিনিওবাৰ আমি কাছ তিনিটা বাচিলোঁ দুৱাৰ দলিতে আৰু আমি পবিত্ৰ স্থান বৰদোৱাতে আহি এৰি থৈ গৈছিলোঁহি আৰু ইয়াতে আমি বাৰ খানা লগাই দিছোঁ এইটো ফটো লগাই দিছোঁ আপোনালোকে চাওক দেখিছে
আৰু বস্তু এৰি দিয়াৰ লগে লগে ধুনীয়াকৈ গুচি গ'ল কাছটো। আৰু দোস্ত ধুনীয়াকৈ একদম তৃপ্তিৰে এসাঁজ হোটেলত ধুনীয়াকৈ পৰঠা খাই লওঁ আৰু এয়া পৰঠা আহি গ'ল। আৰু দোস্ত বৰদোৱা ওচৰতে ধুনীয়া ঠাইটুকু আহি চাই আহিছোঁ, কি ধুনীয়া ঠাই চাওক। এনেকুৱা ক'লা ক'লা মেঘ, মোৰ ওপৰত এবাৰ চাওকচোন, ক'লা ক'লা মেঘ আৰু সেইটো উদ্বোধনী হোৱা নাই বাৰু ঠাইডোখৰ, উদ্বোধনী হৈছে বৰ ধুনীয়া লাগে। এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে আৰু তলা অলপমান দিছে কিন্তু সোমাব নিদিয়ে বোলে। আৰু এইটো গেট, মই গেটটো বাৰু অকণ মোবাইলটো দাঙি আপোনালোকে দেখাম চাব, বৰ ধুনীয়া লাগিব কমপ্লিট হৈ গৈছে চাওক। আৰু ওচৰৰ যোনটো পৰিৱেশ, কি ধুনীয়া পৰিৱেশত মানে বস্তুটো আছে, উদ্বোধনী হোৱাৰ পিছত বাৰু আহিব লাগিব চাওকচোন।